Hello guys, welcome back to my YouTube channel Digital 0 Class. আৰু আপুনি আমি আজি এই ভিডিওত আলোচনা কৰিম যে আসাম পুলিচ গ্ৰেড 4 ৰ চাকৰি কেনেকুৱা হয় আৰু ইয়াৰ জব প্ৰফাইল কি স্যালাৰি কিমান পাব আৰু ইয়াতে কি সুবিধা পাব বা কি অসুবিধাৰ সন্মুখীন হ'ব পাৰে আপোনালোকে নিশ্চয় জানিব বিচাৰে যে আপোনালোকে আসাম পুলিচ গ্ৰেড 4 ত সোমাই কিনে ফাৰ্ষ্ট স্যালাৰি কিমান পাব বা লাষ্টলৈকে আপোনালোকৰ স্যালাৰি কিমান হ'ব এই সকলোবোৰ তথ্য আপোনালোকক এই ভিডিওটোৰ মাধ্যমেৰে মই বুজাবলৈ চেষ্টা কৰিম আৰু মই আশা কৰোঁ এই ভিডিওটো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ আসাম পুলিচ গ্ৰেড 4 ৰ বিষয়ে কোনো ডাউট নাথাকিব যে এইটো কেনেকুৱা হয় কোনো কোৱেশ্চন নাথাকিব আৰু বলক আজি ভিডিওটো আৰম্ভ কৰোঁ আৰু মোৰ এক নম্বৰতে কৈছোঁ যে মই আপোনালোকে বহুতে জানিব ইচ্ছা কৰে আৰু মই বহুত ভিডিওত কমেণ্টত দেখা পাইছোঁ যে আপোনালোকে বহুতে ইচ্ছা কৰে যে আসাম পুলিচ গভৰ্ণমেণ্টত আপোনালোকে ইউনিফৰ্ম পাবলৈ নাপায় মানে ড্ৰেছ পাবলৈ নাপায় আৰু এইটো ক'বলৈ গ'লে মই আপোনালোকক জনাওঁ যে ইয়াতে অফিচিয়েলি কোনো এনেকুৱা ড্ৰেছ ইছ্যু নহয় বা আপোনালোকৰ এটা নৰ্মেলি ট্ৰেইনিঙো নহয় ট্ৰেইনিং এটা আপোনালোকৰ বেছিক ট্ৰেইনিং হয় মানে ডিচিপ্লিনৰ কাৰণে আপোনালোকৰ 15 দিনৰ কোৰ্চ এটা হয় আৰু কিছুমান বেটেলিয়নত বা কেম্পৰ 15 দিনতকৈ অলপ বেছিও হয় আৰু আমাৰ টাইমত হৈছিল আমাৰ 45 দিন হৈছিল বাৰু মানে ডেট পিছুৱাই আছিল ডেট পিছুৱাই 45 দিন হৈছিল নৰ্মেলি 15 দিন হয় আৰু সেই বেছিক ট্ৰেইনিংটো এনেকৈ আপোনালোকৰ বেলেগ একো এনেকৈ সাৱধান বিশ্ৰাম বা ডাঙৰ হিচাপে দেখিলে কেনেকৈ সমান কৰিব লাগে সেইখিনি আপোনালোকক শিকাব আৰু আপোনালোকৰ ড্ৰেছৰ কথাটো হৈছে আপোনালোকে ড্ৰেছটো কোনো এনেকৈ ইছ্যু নাথাকে কিন্তু আপোনালোকে এটা কাম কৰিব পাৰিব যে এনেকুৱা যেনেকৈ মই এইটো স্পৰ্টিং লগাই আছোঁ বা আপোনালোকে আসাম পুলিচৰ ডাঙৰ পেণ্ট হওক বা জোতা আপোনালোকে যদি পিন্ধিব ইচ্ছা কৰে পিন্ধিব পাৰে কিন্তু কোনো প্ৰয়োজন নহয় আৰু মানে পিন্ধিবলৈ মানে আপোনালোকে যিহেতু আপোনালোকে ধৰি লওক এছ পি সোমাইছে আপোনালোকে ঝাৰু মৰা কাম কৰিব লাগিব আপোনালোকে ড্ৰেছ লগাই কিনে ঝাৰু মাৰি থাকিব আপোনালোকৰ এইটো নিজৰ চখ আৰু কোনোবা চখ আছে পিন্ধিলে চখ নাথাকিলে নিপিন্ধে আৰু কেনেকুৱা মানে ইয়াতে সম্পূৰ্ণ জানো যে ড্ৰেছটো কোনো অফিচিয়েলিকৈ ইছ্যু নহয় কিন্তু কোনোবা পিন্ধিবলৈ ইচ্ছা থাকিলে পিন্ধিবলৈ পাৰে আৰু ছেকেণ্ড কথাটো হৈছে কি আপোনালোকে ইয়াতে ফাৰ্ষ্ট সোমাই কিনে চেলাৰী কিমান পাব এইটো বহুতৰে জানিবলৈ ইচ্ছা আৰু যেতিয়া আমি সোমাইছিলোঁ আপোনালোকক ইয়াতে আমি যেতিয়া সোমাইছিলোঁ বৰ্তমানো এনেকুৱা হৈ আছে আপোনালোকে প্ৰথম যেতিয়া সোমাব আপোনালোকৰ নিশ্চয় জানে আপোনালোকৰ বেছিকতে হৈছে 12,000 পৰা 52,000 আৰু প্ৰথম মানে বেছি হৈছে আপোনালোকৰ 12,000 টকা আৰু এটা গ্ৰেড পে থাকে গ্ৰেড পেটোৰ পাব আপোনালোকে 39 মানে 3,900 টকা আৰু তাতে আপোনালোকৰ মেডিকেল এলাউন্স সেইটো অল ষ্টেট গভৰ্ণমেণ্টৰ সকলো এমপ্লয়ী একে পায় সেইটো 600 টকাকৈ পাব আৰু তাৰ লগতে ডিএ থাকিব ডিএ এইচআৰএ এই গোটেইখিনি প্লাছ কৰি কিনে আৰু ৰেচন মানে থাকিব এটা 2500 টকা মানে আপোনালোকৰ খোৱাৰ কাৰণে আৰু গোটেইখিনি প্লাছ কৰি কিনে আপোনালোকে ফাৰ্ষ্ট চেলাৰী ইনহেঞ্চ চেলাৰী আপোনালোকে আপোনালোকৰ একাউণ্টত পাব আমি যেতিয়া জইন কৰিছিলোঁ তেতিয়া পাইছিলোঁ 23,380 টকা এনেকৈ কিবা পাইছিলোঁ আৰু আপোনালোকৰ যিমানে এনেকৈ ডিএটো 6 মাহৰ মূৰে ইনক্ৰিজ হৈ থাকে ডিএটো যিমানে বাঢ়ি যাব আপোনালোকৰ চেলাৰীটো বাঢ়ি যাই থাকিব আৰু তাৰ লগতে আপোনালোকৰ ডিএটো বাঢ়িব আৰু আপোনালোকৰ বছৰত একভাৱে ইনক্ৰিমেণ্ট লাগিব বেছিক ইনক্ৰিমেণ্ট মানে এইবাৰ আমাৰ লাগিছে 3% এটা ইনক্ৰিমেণ্ট লাগিব 3% ইনক্ৰিমেণ্ট লাগিলে বেছিকটো বাঢ়িলে আপোনালোকৰ ডিএটো বাঢ়ি যাব আৰু বৰ্তমান আমি চেলাৰী পাই আছোঁ এতিয়া মোৰ এবছৰ কমপ্লিট হৈ গ'ল এবছৰ 4 মাহ হৈ গ'ল ইয়াতে আৰু ইয়াতে আমি বৰ্তমান পাই আছোঁ প্ৰথম পাইছিলোঁ আমি 23,380 টকা আৰু এতিয়া পাই আছোঁ আমি 26,090 টকা ইন হেণ্ড গ্ৰছ চেলাৰীটো অলপ বেছি হয় গ্ৰছ চেলাৰীটো প্ৰায় 8,000 চামথিং হয় আৰু আপোনালোকে ইন হেণ্ড মানে এনপিএছ কাটিব তাৰপিছত GIS কাটিব আপোনালোকৰ PTS কাটিব গোটেইখিনি কাটিং কৰি কিনে আপোনালোকৰ ইন হেণ্ড বৰ্তমান 26,090 টকা এনেকৈ পাই আছোঁ আৰু এইটো ক্লিয়াৰ আপোনালোকে চেলাৰী কিমান পাব আৰু ইয়াতে বহুতে জানিব ইচ্ছা কৰে যে আপোনালোকে ইয়াতে কি কৰিম বহুতে ভাবে যে ইয়াতে কুকমেনত ভাল বা বেয়া কোনোবাই কয় স্কেট ভাল মানে চাকৰি কৰ্মচাৰীত ভাল কোনোবাই কয় ৱাটাৰ গেয়াৰ ভাল আপোনালোকে চাওক আপোনালোকৰ যিটো ডকুমেণ্টছ আছে আপোনালোকে সেইটো ডকুমেণ্টছতে এপ্লাই কৰিব কাৰণ ইয়াতে ডকুমেণ্টছটো অলপ ইম্পৰ্টেণ্ট হয় এপ্লাই কৰাৰ টাইমত যিহেতু ডকুমেণ্টছ লাগে আৰু যাৰ যি এক্সপিৰিয়েঞ্চ আছে ইয়াতে এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকে কামটো কৰিব ভাল পাব আৰু তাৰ উপৰি আপোনালোকক জনাই দিছোঁ যে ইয়াতে বহুতে ভাবে যে এক্সপিৰিয়েঞ্চ নোহোৱাকৈ চাকৰি পাম নে নাপাম আৰু মই ক'বলৈ গ'লে আমাৰতো মানে এক্সপিৰিয়েঞ্চ আছিল কিন্তু আমাৰ লগত বহুত এক্সপিৰিয়েঞ্চ নোহোৱাও চাকৰি পাইছে সিহঁতে মানে কেনেকৈ আপোনালোকৰ কোনোবা এখন চাৰ্টিফিকেট আছে আপোনালোকে কেনেকুৱাকৈ মেনেজ কৰিছে চাৰ্টিফিকেট এখন আছে আপোনালোকে পৰীক্ষা পঠাৰ পিছত আপোনালোকৰ ফুল লেটাৰটো আহি গ'ল কিন্তু আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিব যাব তাত আপোনালোকৰ চাৰ্টিফিকেটখন একচেপ্ট নকৰিব পাৰে মোৰ লগৰ বৰ্ডত তেনেকুৱা হৈছে কিন্তু সিহঁতৰ চাকৰি হৈ গ'ল আৰু সেইটো আপোনালোকক মই
স্ক্ৰীনশ্বট হ'ব মানে দেখাই দিম আৰু এইটো মানে এনেকুৱা নহয় যে আপোনালোকৰ চাৰ্টিফিকেটখন নহ'লে আপোনালোকৰ চাকৰি নহ'ব বহুতে ভাবে যে ইয়াতে প্ৰেক্টিকেল হয় আৰু অৰেল হ'ব মানে অৰেল 50 মাৰ্কৰ 33 পাব লাগিব কিন্তু তেনেকুৱা নহয় ইয়াতে আপোনালোকৰ 4টা বিভাগত হয় মানে আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকৰ লিষ্টখন দেখাই আছে আপোনালোকৰ ইয়াতে স্ক্ৰীনত দেখাই দিম বাৰু ইয়াতে আপোনালোকৰ 4টা একেদিনে আপোনালোকৰ 4টা প্ৰচেছ হয় এটা টাইমতে আৰু ইয়াতে ফাৰ্ষ্ট টাইম হয় আপোনালোকৰ প্ৰেক্টিকেল 25 নম্বৰ আৰু এটা গ্ৰুমিং বুলি আছে গ্ৰুমিঙত 5 নম্বৰ থাকিব কনফিডেন্সত 5 নম্বৰ থাকিব এটিটিউডত 5 নম্বৰ থাকিব টোটেল আপোনালোকৰ 40 নম্বৰ এনেকৈ থাকিব আৰু আপোনালোকৰ এক্সট্ৰা মাৰ্ক থাকিব 10 নম্বৰ আৰু মানে এক্সট্ৰা নম্বৰ চাৰ্টিফিকেটৰ নম্বৰ 10 নম্বৰ থাকিব আৰু 10 নম্বৰ মানে চাৰ্টিফিকেটখন 5 নম্বৰ থাকে আৰু এক্সট্ৰা এনসিসি হক কিবা এনেকুৱা থাকিলে আপোনালোকৰ 5 নম্বৰ এক্সট্ৰা থাকে টোটেল 50 নম্বৰ আৰু আপোনালোকে এইটো ভাবি লওক আপোনালোকে প্ৰেক্টিকেলৰ ধৰি লৈছো আপোনালোকে 33 মানে যোৱা বছৰ 33 যিকেইটা পাইছে চাকৰি হৈ গৈছে আপোনালোকে ভাবি লওক যে আপোনালোকে 25ৰ ভিতৰত অৰেলৰ 25ৰ ভিতৰত আপোনালোকে 22 মান পাই গ'ল আৰু আপোনালোকে এটিটিউডত 5 পাছ আছে আপোনালোকে ভাল এটিটিউডত যায় ইণ্টাৰভিউ যদি আপোনালোকে কোনো ভয় নকৰাকৈ থাকে আৰু কনফিডেন্স চাই কিনে আপোনালোকৰ 5 নম্বৰ থাকিব আপোনালোকে যদি কোনো ডাউট নকৰে বা কোনো ভয় নকৰাকৈ ভালকৈ কথা পাতে ভালকৈ ইণ্টাৰভিউটো দি দিয়ে তেতিয়াহ'লে আপোনালোকৰ কনফিডেন্সত 5ৰ ভিতৰত পাছে থাকিব আৰু গ্ৰুমিং বুলি আছে গ্ৰুমিংটো আজিলৈকে মই চাপৰ্ট পাই গ'লে কিন্তু আজিলৈকে মই ভালকৈ বুজি পোৱা নাই গ্ৰুমিং মানে কমেণ্টত জনাব আৰু মোৰ হিচাপত কেনেকৈ এণ্ট্ৰি কৰিছোঁ এনেকুৱা হ'ব চাগে কিন্তু গ্ৰুমিঙত 5 থাকে আৰু মই 5ৰ ভিতৰত 5 দিছোঁ এই তিনিটা থাকে আৰু লগতে অৰেল থাকে আৰু অৰেলটো আপোনালোকৰ কেনেকুৱা হয় আপোনালোকৰ অৰেলটো এনেকুৱা নহয় যে আপোনালোকক প্ৰেক্টিকেল কৰি দেখাব দিব বা আপোনালোকক বা কেনেকুৱা কুৱেশ্যন কৰিব আপোনালোকে যদি কুক মেমৰ ইণ্টাৰভিউ দিব যায় তেতিয়া আপোনালোকৰ যোৱা বছৰ পুলিচৰ আণ্ডাৰতে হৈছিল কাহিলীপাৰা 10 এপিক হৈছে চাগে 10 এপিক মই কুকমেনৰ ইণ্টাৰভিউ দিয়া নাছিলোঁ বাৰু লগৰ এটা কৈছোঁ কুকমেনৰ যদি ইণ্টাৰভিউ দিব যায় আপোনালোকৰ ৰান্ধাৰ বিষয়ে সুধিব মানে ধৰি লওক 20 জন মানুহৰ কাৰণে কিমান চাউল লাগিব কিমান দাইল লাগিব বা যিকোনো আৰু কুকমেনৰ বিষয়ে সুধিব আৰু আমাৰ ইণ্টাৰভিউটো ক'বলৈ গ'লে মোৰ এক্সপিৰিয়েঞ্চ ক'বলৈ গ'লে আমাৰ যিটো ইণ্টাৰভিউ হৈছিল আমাৰ বুলি নহয় প্ৰায়ভাগ ইণ্টাৰভিউটো এনেকুৱা হয় যিবিলাক ভাইভা হয় আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকৰ নিজৰ ট্ৰেডৰ বিষয়ে সুধিব বা ক'ত শিকিছিলে চাৰ্টিফিকেটখন ক'ৰ পৰা আনিছ যদি চাৰ্টিফিকেটখন ডুপ্লিকেট হয় আপোনালোকতো ৰিজেক্ট কৰি দিব চাৰ্টিফিকেটখন ৰিজেক্ট কৰি দিলে আপোনালোকে ইণ্টাৰভিউত নিদিয়াকৈ নাহিব আপোনালোকে চিলেকশ্যন হৈ যাব আপোনালোকে চাৰ্টিফিকেটখনৰ কথা সুধিলে তাৰপিছত আপোনালোকক পাৰ্চনেল ডিটেইলছ দিব নাম দিব দেউতাৰ নাম ঘৰ ফটো দিব আৰু মেইন পইণ্ট হৈছে আপোনালোকক এটা কুৱেশ্যন সুধিব আৰু সেইটো কুৱেশ্যন আপোনালোকক দীঘল কৰি লৈ যায় থাকিব সিহঁতে আপোনালোকৰ ধৰি লওক ফাৰ্ষ্ট টাইম সুধিব বোলে গোটেইখিনি নাম এড্ৰেছ গোটেইখিনি সোধা হোৱাৰ পিছত ট্ৰেডৰ বিষয়ে সোধা হোৱাৰ পিছত লাষ্ট টাইম এটা কুৱেশ্যন প্ৰাইভেটকৈ সুধে আৰু সেইটো কুৱেশ্যন হৈছে তুমি আগতে কি কৰি আছিলা সেইটো সদায় এনেকুৱা কাম ক'বা যে তুমি যিটো কামৰ বিষয়ে ভালকৈ জানা সদায় সেইটো ক'বা যেনেকৈ মই আগতে কম্পিউটাৰ দোকান দি আছিলোঁ ইয়াত অহাৰ আগতে মই কম্পিউটাৰ ইনষ্টিটিউটো আছিল দোকানো আছিল মই সেইকাৰণে কৈছিলোঁ মই সঁচা কথা কৈছিলোঁ কম্পিউটাৰ দোকান দি থকা বুলি কৈছিলোঁ সেইকাৰণে মোক কম্পিউটাৰৰ বিষয়ে বহুতখিনি সুধিলে আৰু মই গোটেইখিনি কম্পিউটাৰৰ বিষয়ে ভালকৈ উত্তৰ দিলোঁ সেইকাৰণে হয়তো নম্বৰ মোক 25ৰ ভিতৰত 23 দি দিছোঁ আৰু এইফালে মই ভালে নম্বৰ পাইছিলোঁ মানে মই পাইছিলোঁ তাতে 38 পাইছিলোঁ আৰু মোৰ চাৰ্টিফিকেট মিলাই কিনে মই 43 এনেকুৱা পাইছিলোঁ 43 এনেকৈ চিলেকশ্যন পাইছিলোঁ আৰু আপোনালোকৰ মেইন পইণ্টটো হৈছে আপোনালোকক যেতিয়া আপোনালোকৰ সুধিব কি কৰা সেইটো কথা আপোনালোকক দীঘল কৰি লৈ যাব মানে আপুনি ধৰি কি কৰে আপুনি যি বৰ্তমান কৰিছে বা যি বিষয়ে ভালকৈ জানে সেইটো বিষয়ে আপোনালোকক 10টামান কুৱেশ্যন তেনেকৈ সুধি দিব আৰু মেইন পইণ্ট আছে সিহঁতৰ লগত আপোনালোকে যিমান দেৰি কথা পাতি দেখিব বিচাৰে সিমানে নম্বৰটো বেছিকৈ পাব কিছুমান ল'ৰা কি হয় ডাইৰেক্ট যাই কিনে নামটো সুধে বা নাম সুধিব স্কুল কিমান ক্লাছলৈকে কৰিছে এনেকুৱা সুধিব ক'ত শিকিছিলে নামটো সুধিব যা হৈছে যাব মানে সিহঁতে ইয়াতে মেইন পইণ্টটো মই যিটো ক'লোঁ কনফিডেন্স এটিটিউড গ্ৰুমিং আৰু অৰেলত সেই তিনিটা থাকে মানে আপোনালোকে কেনেকুৱা কনফিডেন্সত কথা পাতিছে আপোনালোকে কেনেকুৱা এটিটিউডত বহিছে বা কেনেকুৱা এটিটিউডত আপুনি চাই আছে মানুহজনক মানে সেইটো এটা এটিটিউড থাকে মানুহৰ যিটো ভাইভা ইণ্টাৰভিউ হয় এটিটিউড কনফিডেন্সটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকে এই কনফিডেন্স চাই কিনে চিলেকশ্যনটো হয় ভাইভাত আৰু আপোনালোকৰ যিটো কুৱেশ্যন সোধে আপোনালোকে পাৰাবন্ত আপোনালোকে এনেকুৱা কথা ক'ব লাগে আপোনালোকে কি কৰে বুলি সুধিলে আপোনালোকে যিটো বিষয়ে জানে মানে যিটো বিষয়ে ভালকৈ বুজি পায় ধৰি লওক আপুনি কম্পিউটাৰৰ কাম জানে কম্পিউটাৰ কাম কৰি থকা বুলি কওক বা আপোনালোকৰ কম্পিউটাৰ নাজানে কিবা বেলেগ কাম জানে বেলেগ বিষয়ে জানা বুলি কওক তেতিয়া মানে সেইটো বিষয়ে আপোনালোকক সুধি দিব
সেইটো বিষয়ে দিলে আপোনালোকৰ যদি সেইটো বিষয়ে 3টা 4টা মান যদি কুৱেশ্যন যদি দিয়ে মানে আপোনালোকে ধৰি লওক কি 5 নম্বৰ আপোনাক দিয়ে দিব 5 নম্বৰ দিলে আপোনালোকৰ বহুতখিনি ক্লাছ হৈ যাব এনেকুৱা আৰু এইখিনি আৰু ইণ্টাৰভিউটো চিলেকশ্যন এনেকুৱা হয় আৰু ইণ্টাৰভিউটো চিলেকশ্যন ফাৰ্ষ্ট টাইম একেদিনে গোটেইখিনি মনত ৰাখিব আপোনালোকৰ এতিয়াতো কল লেটাৰ চবে পঠাই দিছে তাৰপিছত আপোনালোকৰ কল লেটাৰ আহিব কল লেটাৰ অহাৰ দিনা 15-20 দিন টাইম পাব হয়তো বা এমাহ হ'ব পাৰে এই 15 দিন যেতিয়া আপোনালোকে এক্সামত যাব এক্সামত যোৱাৰ লগে লগে আপোনালোকৰ ফাৰ্ষ্ট টাইম ডকুমেণ্ট চেক হ'ব ডকুমেণ্ট আপোনালোকৰ নৰ্মেলি স্কুলৰখিনি পান কাৰ্ড আধাৰ কাৰ্ড চাব আৰু লগতে যিখিনি স্কুলৰ পৰা যোনে 8+ দিছে 8+ মেট্ৰিক পাছ দিলে মেট্ৰিক পাছ আৰু ইম্পৰ্টেণ্ট এটা আপোনালোকে গ্ৰেজুৱেশ্যন আছে গ্ৰেজুৱেশ্যন দেখাব আৰু ইয়াতে একচুৱেলি গ্ৰেজুৱেশ্যন এলিজিবল নহয় এইচএছলৈকে হয় তথাপি আপোনালোকে আছে যদিও গ্ৰেজুৱেশ্যনটো শ্ব' নকৰে আপোনালোকে এইচএছলৈকে শ্ব' কৰিব পাৰিব এইচএছৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট মেট্ৰিকৰ এইচএছ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট এই গোটেইখিনি দেখাব আৰু তাৰপিছত এইখিনি ডকুমেণ্টছখিনি ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকক হাইট চুকিব চেষ্ট চুকিব এইটো নৰ্মেলি মেজেণ্টত যেনেকুৱা হয় পুলিচৰ গোটেইখিনি চেম হ'ব তাৰপিছত মেডিকেলটো ইমান কাৰণ নহয় আৰু বেটেলিয়নৰ যেনেকুৱা পুলিচৰ মেডিকেল তেনেকুৱাই আৰু জানে আপোনালোকে দি পাইছে চাগে চবেই দিছে আৰু যিবিলাকে দিয়ে আপোনালোকে এইবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ পাব মেডিকেলটো ইমান টেনশ্যন ল'ব লগা নাই মেইনলি আপোনালোকৰ চকুটো ভালকৈ চায় 6/6 আৰু বাকী বেলেগ ইমান হেৰি নাই নখনিটো চাব আৰু চকুটো চাব এই দুটা ইম্পৰ্টেণ্ট হিচাপত চাব আৰু তাৰপিছত মেডিকেল পাছ কৰিলে লগে গম পাব যে আপোনালোকৰ মেডিকেল পাছ কৰাৰ পিছতে আপোনালোকৰ যিটো ইণ্টাৰভিউ লাইন লাগিব মানে ফাইভাৰ কাৰণে তালৈকে পঠাই দিব তাতে মানে 3টা অফিচাৰ এনেকৈ যেনেকৈ এতিয়া মই বহি আছোঁ মই 3টা এনেকৈ ৰাউণ্ডত বহি থাকিব আপোনালোকৰ মাজত বহাই ল'ব বহাই লৈ কিনে মানে আপোনালোকক কুৱেশ্যনবিলাক পুৰা আৰম্ভ কৰিব আৰু 4 নম্বৰ পৰা সিহঁতে 3 নম্বৰ পৰা চাই থাকিব মানে তোমাৰ এটিটিউড কেনেকুৱা কনফিডেঞ্চ কেনেকুৱা উত্তৰ দি আছা এইবিলাক চাই সেই অফিচাৰৰ ওপৰতে নিৰ্ভৰ যে তোমাক কিমান দিছে নম্বৰ মানে 40ৰ ভিতৰত আৰু তুমি মানে ইমপ্ৰেছ কৰিব পাৰিব লাগিব অফিচাৰকেইটা সেইটোৱে আৰু ইণ্টাৰভিউটো ইমান বেছি কঠোৰ নহয় আৰু যদি তুমি কৰিব যোৱা তেতিয়া বহুত কঠোৰ হয় কোনো আৰু আপোনালোকক মই এটা কথা জনাওঁ যে বহুতে এইটো ভুল ভাবি থাকে বহুতে ভাবে যে মই ইয়াতে সোমালে মানে চাপ'জ কলেজত সোমালে মই ধৰি লওক এছকে সোমাইছোঁ বা কুকুৰ সোমাইছোঁ মোক প্ৰথমতে ভাত বনাই থাকিব লাগিব বা এছকে সোমালে জাল মাৰি থাকিব লাগিব তেনেকুৱা একেবাৰে নহয় আপোনালোকক ইয়াতে জইন কৰাৰ দিনাখনে বা জইন কৰাৰ দুদিন পিছতে আপোনালোকক চবকে একেলগে মাতি নিব মাতি নি গ্ৰুপ কৰি লাইন কৰি ল'ব মানে লাইন কৰি লৈ কিনে আপোনালোকক সুধিব যে কোনে কি কৰি আছিল আগতে বা তাৰ কিহত এক্সপিৰিয়েঞ্চ ভাল আছে যদিও তুমি এটা ট্ৰেইনত এক্সপিৰিয়েঞ্চ লৈ আহিছা তথাপি মানে এটা সুবিধা দিয়ে আৰু কোনোবাই ভাল পঢ়া শুনা ভাল শিক্ষিত আছে বা কোনোবা ভাল কম্পিউটাৰ নলেজ আছে কোনোবা ভাল ITৰ পৰা আছে কিবা এনেকুৱা যদি কোনোবা এক্সট্ৰা যদি আদাৰ কিবা থাকে আৰু তেতিয়াহ'লে আপোনালোকে সুবিধাটো পাব আৰু সেইমতে লিখি ৰাখিব কিছুমানে ড্ৰাইভিং কৰে লাইচেঞ্চ আছে গাড়ী চলাব জানে তেতিয়া দি থ'ব মোবাইল নাম্বাৰ লিখি ৰাখিব আৰু কি কৰি আগতে কি কৰিছে বা কি এক্সপিৰিয়েঞ্চ বেলেগ এক্সপিৰিয়েঞ্চ আৰু আপোনালোকে এটা এক্সপিৰিয়েঞ্চ কৰি সোমাইছে তাৰে বাহিৰে আৰু কি এক্সপিৰিয়েঞ্চ আছে সেইটো লিখি ৰাখিব আৰু সেই হিচাপত আপোনালোকৰ যেতিয়া প্ৰয়োজন হয় বেটেলিয়নত ধৰি লৈছে আপোনালোকে কেতিয়াবা ড্ৰাইভাৰ লগা হ'ল আৰু এতিয়া চাব যে ইয়াতে এই যিটো নতুন গ্ৰুপ আহিছে ইয়াতে কোনকে ড্ৰাইভাৰ কাম জানে সেই তাতে চাই কিনে নাম্বাৰটো ৰাখিব তেতিয়া ফোন কৰিব আৰু আমাৰ ড্ৰাইভাৰ ঠিক যিটো বহু বছৰৰ কাৰণে আপোনালোকে গাড়ী চলাই থাকিব পাৰিব আমাৰ লগৰ এনেকৈ আছে এতিয়া ড্ৰাইভাৰ কৰি আছে SK লগা ড্ৰাইভাৰ কৰি আছে আৰু SK লগা অফিচতো আছে আপোনালোকৰ যদি ভাল পঢ়া শুনা আছে আপোনালোকে লিখা পঢ়া ভাল তেতিয়াহ'লে আপোনালোকে অফিচত কৰিব পাৰিব কম্পিউটাৰ নলেজ ভাল থাকিলে আপোনালোকে অফিচত কৰিব পাৰিব আৰু এনেকুৱা নহয় যে আপোনালোকে চাফা কৰ্মচাৰী আহি আপোনালোকে চাফা কৰ্মচাৰী কৰি ভাল পালে চুলি কাটিব ভাল জানে তেতিয়াহ'লে আপোনালোকে চুলি কাটা দি দিব আৰু আপোনালোকে কিছুমান চাফা কৰা মানুহ ৰান্ধাৰ ভাল ভাত ৰান্ধিয়ে ভাল পায় বা ভাল এক্সপিৰিয়েঞ্চ আছে ভাত ৰান্ধি আছে তেতিয়া মানে ট্ৰেডটো চেঞ্জ হয় অফিচিয়েলি ট্ৰেডটো চেঞ্জ নহয় কিন্তু কামটো চেঞ্জ কৰিব পাৰে আৰু ইয়াতে কৈ কিনে মানে ইয়াতে ধৰক বেটেলিয়নৰ সুবিধা হয় যিহেতু ধৰিছোঁ এজন ল'ৰা SK আহিছে সিহঁতে SK কাম কৰি ভাল পালে বা সি তাত SKতকৈ ভাল এক্সপিৰিয়েঞ্চ বেলেগ কাম আছে তাক লগাই দিলে বেটেলিয়নৰে লাভ হ'ব কাৰণ এটা মানুহ ভাল কাম কৰা মানুহ পাই যাব তেনেকুৱা আৰু আপোনালোকে ইয়াতে ট্ৰেডটো চেঞ্জ কৰিব পাৰিব আপোনালোকে কোনো টেনশ্যন ল'ব লগা নাই আৰু এটা কুৱেশ্যন বহুতৰে দেখা পাইছোঁ আৰু বহুতে কমেণ্ট বহুত ভিডিঅ' চাইছোঁ এনেকুৱা বেলেগে আপলোড কৰা ভিডিঅ' বহুত চাইছোঁ পুলিচ প্ৰজেক্টৰ বিষয়ে বহুত মানে কমেণ্ট কৰিছে যে বহুত ল'ৰাই কমেণ্ট কৰিছে ইয়াতে যাই কিনে পঢ়িব সুবিধা পাম নে নাপাম বা ইয়াতে বেলেগ ইণ্টাৰভিউ দিব চান্স দিব নে নিদিয়ে বহুতে কৈছে কি ইয়াতে চান্স নিদিয়ে বা চান্স নাপায় একেবাৰে নিছে আপোনালোকে ইয়াতে সুবিধা পাবই আৰু বেলেগতকৈ বেছিকৈ পাব ইয়াতে ডিউটি নৰ্মেলি হয়
আপোনালোকৰ ধৰি লওক 24 ঘণ্টাৰ ভিতৰত আপোনালোকে 4 ঘণ্টা ডিউটি ধৰি লওক যিকোনো ট্ৰেডত চব ট্ৰেডত 4 ঘণ্টা ডিউটি ধৰি লওক আপোনালোকে কুকমেন হ'লে আপোনালোকে 6টা বজাত ডিউটি গ'ল ভাত বনাবই লাগিব 6টা বজাত গ'লে আপোনালোকে 8টা বজাত 9টা বজাত আহিলে তাৰপিছত আকৌ 2টা বজালৈকে ফ্ৰী তাৰপিছত 2টা বজাত গ'লে 4টা বজাত আহিলে বাছ এইখিনি টাইমে ডিউটি আপোনালোকৰ আৰু নৰ্মেলি আপোনালোকৰ অফিচাৰৰ লগত ডিউটি ভালে এজন অফিচাৰ থাকিব তাৰ সি যেতিয়া ভাত খায় তেতিয়াহে বনাব লাগিব এজন মানুহেতো 4-5 বাৰ ভাত নাখায় এইটো আপোনালোকে জানে এজন মানুহে দুবাৰে ভাত খাব ৰাতি আৰু হয়তো পোৱা হ'ব পাৰে কিছুমান অফিচাৰে তিনি টাইম মানে কি আপোনালোকৰ কেনেকুৱা হয় পোৱাটো ইমান পোৱা বনাব নালাগে আপোনালোকৰ অফিচাৰবিলাক দেৰিকৈ উঠে অফিচৰ কাম কৰিব 10টা বজাতহে অফিচ যাব তুমি ধুনীয়াকৈ 8টা বজাত উঠিলে 8টা বজাত উঠি কিনে 8টা বজাত ভাত বনাই ৰেডি কৰি 10টা বজাত আগত 10টা বজাত ছুটি হৈ যাব 10টা বজাত আহিলে আকৌ 12টা বজাত অফিচাৰটোৰ টাইম মতে তুমি যাই কিনে ভাত বনাই দিলা কিমান টাইম লাগিব 1 ঘণ্টা লাগিব মানে 3 ঘণ্টা বা 2 ঘণ্টা ডিউটি কৰিলা 5 মিনিট আৰু পঢ়িবলৈ কেনেকৈ টাইম নাপাব টাইমে ৰাতি কোনো ডিউটি নাথাকে ৰাতি টাইমে কোনো ডিউটি নালাগে ইয়াতে বেলেগ ফৌজৰ নিচিনা নহয় যে ইয়াতে ডিউটি দিব ইয়াতে যিহেতু ড্ৰেছ এলাও নাই কোনো ট্ৰেইনিং হাতীয়া ট্ৰেইনিং দিয়া নাই ইয়াতে ড্ৰেছ এলাও নাই ইয়াতে ডিউটি লগাব নোৱাৰে আপোনালোকক খালি কামতে লগাব পাৰিব কোনো এক্সট্ৰা নাইট ডিউটি বা বেলেগ ডিউটি ভিতৰৰ ডিউটি এইবিলাক নলগায় কাৰণ ট্ৰেইনিঙে লোৱা আৰু কেনেকৈ ডিউটি লগাব ড্ৰেছ কোডো নাই কিছুমানে চবতে নিজে পিন্ধে কিন্তু ড্ৰেছ এলাও নাই ইয়াতে আপোনালোকে সেইটো জানি থ'ব অহাৰ আগতে আৰু সেনেকুৱা আৰু ইয়াতে আহি কিনে কামটো চেঞ্জ কৰিব পাৰিব আৰু ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আৰু আপোনালোকে যদি ইয়াৰ বাহিৰৰ কিবা কথা জানিবলৈ বিচাৰে মোক কমেণ্টত জনাব মই নিশ্চয় ট্ৰেড ৱাইজ যদি জানিব বিচাৰে কোনটো ট্ৰেডত কেনেকৈ কাম চাব বিচাৰে আপোনালোকে কেনেকৈ কাম কৰি আছে মোক জনাব মই ভিডিঅ' মানে লাইভ দেখাই দিম আৰু যিমানখিনি মানুহ সহায় কৰি যাম আৰু কোনো ডাউট নহ'ব ইয়াতে আহোঁতে মোৰ হিচাপত আহি যাওক যদি পাৰে মানে ইয়াতে বহুতে এনেকুৱা ভাবে যে বহুতে মোক নিজে ফোন কৰি সোধে ইয়াতে যাম নে নাযাম মই ইমান পঢ়া নাই ইমান পাৰ্চেণ্টেজ মোৰ হিচাপত কোনোবা আহিব ইচ্ছা আছে আহা আৰু যোনে ভাবিছা মই নিজকে বোলে মই বহুত পঢ়া নাই বহুত কি তেতিয়াহ'লে নাহিব কথা কাৰণ তুমি ভালকৈ জানা ইয়াতে অহাৰ পিছতো বেলেগ এক্সাম দিব পাৰিবা কোনোবাইতো লাষ্ট কৰিবলৈ কথা নাই আমিও দি আছোঁ বেলেগ এক্সাম আৰু হয়তো ভাগ্য থাকিলে পাই যাম নাপালে হয়তো ইয়াতে থাকি যাম মোৰ হিচাপত আহিলে ভাল কাৰণ যিহেতু তুমি ফোনত থাকিও ইণ্টাৰভিউ দি আছোঁ ইয়াতে থাকিও ইণ্টাৰভিউ দিব ইয়াতে অলপ বেছিয়ে এক্সপিৰিয়েঞ্চ পাওঁ ইয়াতে লাইভ দেখা পাওঁ লাইফৰ ষ্ট্ৰাগল গম পাব কেনেকুৱা বাহিৰত থাকি কেনেকুৱা লাগে আৰু কেনেকৈ হয়তো পুলিচত ইণ্টাৰভিউ দিব খুজি আছা যে একেবাৰে ভাল পুলিচত গোটেইখিনি এক্সপিৰিয়েঞ্চ পাই যাব কোন কেনেকুৱা কেনেকৈ দৌৰিব লাগে গোটেইখিনি এক্সপিৰিয়েঞ্চ সদায় ট্ৰেইনিং দেখা পাই থাকিবা সদায় চিনিয়ৰবিলাকৰ লগত কথা পাতি থাকিব পাৰিবা ভাল এক্সপিৰিয়েঞ্চ পাই থাকিবা পুলিচৰ কাৰণে বহুত ভাল যিবিলাকে ডিফেন্স লাইনত যাব বিচাৰে বা পুলিচত আহিব বিচাৰে তাৰপিছত ফটাফট কৰিবলৈ জইন কৰি দিছে একেবাৰে সিহঁতৰ সুবিধা হ'ব গোটেইখিনি এক্সপিৰিয়েঞ্চ কেনেকৈ ৰানিং কৰিব লাগে কেনেকৈ কৰিব লাগে ফুল এক্সপিৰিয়েঞ্চ হ'ব ইয়াতে যিহেতু চিনিয়ৰখিনি আছে বা আমাৰ চামৰ পাৰখিনি আছে গোটেইখিনি বন্ধুসকলে লাভ পাব ভালকৈ এক্সপিৰিয়েঞ্চ পাব সেইখিনি আৰু ইয়াৰ বাহিৰে যদি কিবা কথা সুধিবলৈ থকা আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই কিনে আপোনালোকে ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনাৰ বেল আইকনটো